বদৰুল ইছলামৰ দাবী বদৰুল ইছলামে পুনৰ এবাৰ দাবী কৰিছে শৃংখল চলিহাৰ মতে চৰকাৰ উঠা বহা কৰে নেকি এয়া প্ৰশ্ন আৰু এয়া প্ৰশ্ন এবাৰ সংখ্যালঘু দল সংগঠনৰ শৃংখল চলিহাৰ মতে চৰকাৰ উঠা বহা কৰে নেকি শৃংখল চলিহাক অসমৰ ৰাইজে বৰ্জন কৰক বুলি তেওঁ উল্লেখ কৰিছে শৃংখল চলিহাই উজনি অসমত অশান্তি বিয়পাব বিচাৰিছে এইদৰ প্ৰাক্ষণত আজাদাৰ ঘৰ ভাঙি পেলোৱা কাৰ্য গৰিহণাৰ যোগ্য আৰু আজাদ চৌধুৰী ঘৰ ভাঙি দিয়াৰ পিছতে এনেদৰে হুংকাৰ দেখিবলৈ পোৱা গৈছে আমছু নেমছু এবিএমছু সকলো দল সংগঠনে এটাই কথা উল্লেখ কৰিছে যে তেওঁ যদি সঁচাকৈ বাংলাদেশী আছিল তেন্তে সেই কথা প্ৰমাণ দিয়ক যদি তেওঁ সঁচাকৈ বাংলাদেশী আছিল আৰু এয়া শৃংখল চলিহাৰ বাবে যেহেতু তেওঁৰ ঘৰ ভাঙি দিয়া হৈছে আৰু একাংশ লোকে এই যি ঘটনা সেই ঘটনাক তীব্ৰ গৰিহণা দিছে কিয়নো শৃংখল চলিহাৰ কথা মতে পৌৰসভাই কাম কৰিছিলে শৃংখল চলিহাৰ যি উত্তেজনাময় প্ৰতিবাদ আছিলে সেই প্ৰতিবাদৰ পিছতে একচন লোৱা হৈছিলে কিন্তু এই একচন লোৱাৰ পিছতে এতিয়া গৰজি উঠিছে সংখ্যালঘু লোকসকল আৰু সংখ্যালঘু লোকসকলৰ এয়া মন্তব্য যে অতি শীঘ্ৰেই শৃংখল চলিহাক এটা সংস্থাপন দিয়ক বা ইয়াতে ভোট বিচাৰি নাহিব 2025 চনৰ এয়া এক ভয়ংকৰ ঘটনা আৰু 24 ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিয়ক নেমছুৰ গৰ্জন শৃংখল চলিহাৰ মতে চৰকাৰে উঠা বহা কৰে নেকি বুলিও তেওঁৰ প্ৰশ্ন শৃংখল চলিহাৰ মতে চৰকাৰ উঠা বহা নকৰে গতিকে নেমছুৱে এয়া দাবী কৰিছে যে আজাদ চৌধুৰীৰ ঘৰ দুৱাৰ পুনৰ এবাৰ যেটো বনাই দিয়ক বা পুনৰ তেওঁ সংস্থাপন দিয়ক 24 ঘণ্টাৰ টাইম দিয়া হৈছে শৃংখল চলিহাক অসমৰ ৰাইজে বৰ্জন কৰক বুলি তেওঁ দাবী কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে আৰু বদৰুল ইছলামৰ এয়া কেইবাটাও দাবী দেখিবলৈ পোৱা গৈছে 24 ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিবলৈ আহ্বান কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু শৃংখল চলিহাৰ যেটো প্ৰতিবাদৰ পিছতে এইবাৰ প্ৰশাসনৰ বুলডোজাৰ দেখিবলৈ পোৱা গৈছিল আজাদ চৌধুৰী ঘৰত শৃংখল চলিহাৰ মতে চৰকাৰ উঠা বহা কৰে নেকি বুলি ইয়াৰ পিছতে প্ৰশ্ন নেমছুৰ শৃংখল চলিহাই উজনি অসমত অশান্তি বিয়পাব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰিছে শৃংখল চলিহাই উজনি অসমত অশান্তি বিয়পাব বিচাৰিছে শৃংখল চলিহাক অসমৰ ৰাজ্যে বৰ্জন কৰক নহলে আৰু অশান্তি হ'ব বুলি তেওঁ উল্লেখ কৰিছে এইদৰ প্ৰাক্ষণত আজাদাৰ ঘৰ ভাঙি পেলোৱা কাৰ্য গৰিহণাৰ যোগ্য যেটো ঈদ আহিছে কিন্তু ঈদৰ প্ৰাক্ষণতে এনেদৰে এজন মুছলমান লোকৰ ঘৰ ভাঙি দিয়াটো ভাল কথা নহয় শৃংখলৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ক্ষতিকাৰক বুলি তেওঁ উল্লেখ কৰিছে নেমছুৰ গৰ্জনত কপিব এতিয়া অসম আৰু অসমত অতি শীঘ্ৰেই কৰা হ'ব প্ৰতিবাদ বুলি তেওঁ উল্লেখ কৰিছে এই মন্তব্য আছে ইয়া শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত সেই ঈদৰ আগতে শৃংখল চলিহাৰ কথা মতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু যোৰহাট পৌৰসভাই এই ঈদৰ আগতে আজাদ চৌধুৰীৰ যি ঘৰ সম্পত্তি যে উচ্ছেদ কৰিলে এয়া বৰ অসহনীয় বৰ দুৰ্ভাগ্যজনক কথা যে শৃংখল চলিহাৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠা বহা কৰে নেকি হেয়া আজি কোটি টকীয়া প্ৰশ্ন হৈছে মই উত্তৰ অসমৰ উজনি অসমৰ সকলো ৰাইজকে মই অনুৰোধ জনাম এই শৃংখল চলিহা নামৰ ব্যক্তিজনে উজনি অসমত এটা অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে হিন্দু মুছলমানৰ এটা সংঘাত লগাব বিচাৰিছে আমাৰ যিটো হাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে সেই ভাতৃত্ববোধ বিনষ্ট কৰিব বিচাৰিছে গতিকে ৰাইজে শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়া জনমত গঢ়ি তোলক আৰু তেওঁক বৰ্জন কৰাৰ এতিয়া সময় আহিছে লগতে অতি শীঘ্ৰে আমি চৰকাৰক আহ্বান জনাম যে 24 ঘণ্টাৰ ভিতৰতে আজাদ চৌধুৰীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে তেওঁৰ ঘৰ ভাড়ি য'ত যেনেকে আছিলে হে চৰকাৰে বনাই দিব লাগে এওঁলোক ক'ত যাব এওঁক ভাৰতৰ মানুহ এওঁ বাংলাদেশী নহয় ফৰেনাৰ নহয় ইয়াত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে দাদাগিৰি কৰি কাৰোবাৰ ঘৰ ভাঙি দিব নোৱাৰে গতিকে যদি চৰকাৰৰ প্ৰয়োজন আছিলে তেতিয়ালে অলপ সময় দিব লাগিছিলে তেওঁক নোটিছ কৰিব লাগিছিলে তেওঁক মাত্ৰ আধা ঘণ্টা সময় দিয়া হ'ল আধা ঘণ্টা সময়ত কি ইমান যুগ ধৰি থকা ইমান বছৰে থকা তা ঘৰৰ হা সম্পত্তি ক'ত লৈ যাব তেওঁতো ব্যৱস্থা কৰিব লাগিব আজাদ চৌধুৰীয়ে ক'ত নিব নিনিব গতিকে সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো এজন ভাৰতীয় মানুহ আজাদ চৌধুৰীৰ ঘৰত যি বুলডোজাৰ চলিছে এই ক্ষেত্ৰত আমি নেমছুৱে ক'ব বিচাৰো যে অতি শীঘ্ৰে আজাদ চৌধুৰীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হ'ব লাগে এই মানুহজনে
অশান্তিয়ে সৃষ্টি কৰিব বিচাৰিছে আমাৰ হাতাম পুৰুষীয়া ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে ঠিকা লৈছে কোনোবা সাম্প্ৰদায়িক চকৰ পৰা ঠিকা লৈছে গতিকে এই সাম্প্ৰদায়িক ঠিকাদাৰসকলৰ পৰা এই সাম্প্ৰদায়িক ব্যক্তিসকলৰ পৰা আমি যাতে আঁতৰি থাকো নহলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই লোকসকল ক্ষতিকাৰক হিচাপে বিবেচনা কৰা হ'ব